অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান প্ৰদান সাহিত্যিক উপেন্দ্ৰনাথ বৰকটকীক। তেওঁক এই সন্মান প্ৰদান কৰিলে সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই। এই সন্মান গ্ৰহণ কৰি সকলোকে কৃতজ্ঞতা জনালে উপেন্দ্ৰনাথ বৰকাকতিয়ে। সমাজৰ যিসকল গুণী ব্যক্তিয়ে নিজৰ কৰ্ম আৰু সৃষ্টিৰে অসমীয়া জাতীয় জীৱনক সমৃদ্ধ কৰিছে, অসমীয়া ভাষা সাহিত্যৰ ভঁৰাল চহকী কৰিছে, তেওঁলোকক এটা স্বীকৃতি দিয়া, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা আদি কামবোৰ সকলোৰে সামাজিক দায়িত্ব। আজি সেই দায়িত্ব পালন কৰিয়েই বিশিষ্ট সাহিত্যিক চিন্তাবিদ উপেন্দ্ৰনাথ বৰকটকীক অসম সাহিত্য সভাৰ 2025-26 বৰ্ষৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা প্ৰদান কৰা হৈছে। এই সন্মান প্ৰদান কৰি অসম সাহিত্য সভা গৌৰৱান্বিত হৈছে। সাহিত্যিকগৰাকীৰ নগাঁৱৰ ৰত্নপুৰৰ বাসগৃহলৈ আহি এই সন্মান তুলি দি অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই ক'লে এইদৰে। আচলতে যিসকল বৰেণ্য সাহিত্যিক, যিসকল কৃতবিদ্য পুৰুষ, সেইসকলক সন্মান জনোৱাটো অসম সাহিত্য সভাই এটা দায়িত্ব হিচাপে সদায় গণ্য কৰি আহিছে। আৰু যিসকল পুৰোধা ব্যক্তিয়ে, যিসকল সুসাহিত্যিকে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে, তেখেতসকলৰ কাষলৈ গৈ তেখেতসকলক এটা প্ৰেৰণা দিবৰ কাৰণে, তেখেতসকলৰ সুস্বাস্থ্য প্ৰাৰ্থনা কৰিবৰ কাৰণেও অসম সাহিত্য সভাই চেষ্টা কৰি আহিছে। আজি সেই এটা মহৎ উদ্দেশ্য লৈয়ে আমি আজি উপেন্দ্ৰনাথ বৰকটকীদেৱৰ ঘৰলৈ আহিছোঁ। অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান প্ৰদান কৰা হৈছে। অসম সাহিত্য সভাৰ এগৰাকী একনিষ্ঠ সেৱক, অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য, অসম সাহিত্য সভাৰ এসময়ৰ পত্ৰিকা সম্পাদক তথা নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সুলেখক, বিশিষ্ট চিন্তাবিদ উপেন্দ্ৰনাথ বৰকটকীদেৱলৈ এই সন্মান প্ৰদান কৰা হৈছে। ইতিমধ্যে সেই কথা ঘোষণা কৰা হৈছে। স্বাস্থ্যজনিত কাৰণত তেখেতে গুৱাহাটীৰ অনুষ্ঠানটোলৈ যাব পৰা নাছিল, আৰু সেইকাৰণে আজি আমি ডিব্ৰুগড়, নলবাৰী, গুৱাহাটী, যোৰহাট বিভিন্ন ঠাইৰ আমাৰ সাহিত্য সভাৰ বিষয়ববীয়াসকল আহি ইয়াত উপস্থিত হৈছে। আৰু আমি উপসভাপতি আৰু প্ৰধান সম্পাদকে সভাপতি মহোদয়ৰ হৈ তেখেতক এই সন্মান আমি প্ৰদান কৰিছোঁ। আৰু এই সন্মান প্ৰদান কৰি আচলতে অসম সাহিত্য সভা নিজেই গৌৰৱান্বিত হৈছে। অসম সাহিত্য সভাই নিজে আনন্দ অনুভৱ কৰিছে। আমি অনুভৱ কৰিছোঁ যে এগৰাকী বিশিষ্ট সাহিত্যিকক আজি আমি এটা সন্মান জনাব পাৰিছোঁ। আমি আশা কৰিছোঁ যে উপেন্দ্ৰনাথ বৰকটকীদেৱৰ সুস্বাস্থ্য, দীৰ্ঘায়ু ভগৱানে দান কৰিব। তেখেত সদায় সুন্দৰ সুস্বাস্থ্যৰে দীৰ্ঘজীৱী হৈ থাকক, আমি প্ৰাৰ্থনা কৰিছোঁ। উল্লেখ্য যে কেইদিনমানৰ পূৰ্বে গুৱাহাটীত অসম সাহিত্য সভাই আয়োজন কৰিছিল গাম্ভীৰ্যপূৰ্ণ সন্মান প্ৰদান অনুষ্ঠান। কিন্তু স্বাস্থ্যজনিত কাৰণত উপেন্দ্ৰনাথ বৰকটকী সন্মান প্ৰদান অনুষ্ঠানলৈ যাব নোৱাৰাত অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ নেতৃত্বত স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতা, কুহি উপসমিতিৰ আহ্বায়ক প্ৰশান্ত শইকীয়া, কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেয়ত হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, কবি মনোজ কুমাৰ শৰ্মা, সাংগঠনিক সম্পাদক কুমুদ বৰা, আধৰ ঠাকুৰীয়া, কাৰ্যালয়ৰ সহায়ক দীপাংকৰ শইকীয়াসহ এটা সজাতি দলে তেখেতৰ ঘৰত উপস্থিত হৈ তেখেতক সভাপতিৰ এই বিশেষ সাহিত্য সন্মান প্ৰদান কৰে। এই সন্মান গ্ৰহণ কৰি তেওঁ কয়, মই পুলকিত হৈছোঁ বুলিও ক'ব পাৰোঁ, গৌৰৱান্বিত হৈছোঁ বুলিও ক'ব পাৰোঁ। কাৰণ সাহিত্য সভাৰ কাৰণেই মই কৰ্মস্থলী গুৱাহাটী হেন ঠাই এৰি, অসমৰ স্নায়ু কেন্দ্ৰ সকলো ফালৰ পৰা গুৱাহাটী এৰি এখন পাণ্ডৱবৰ্জিত ঠাইলৈ আহি সাহিত্য সভাৰ হকে ভালেমান বছৰলৈ নিস্বাৰ্থভাৱে কাম কৰিছিলোঁ। এতিয়াও সাহিত্য সভাৰ কাৰণে মই কাম কাজ কৰিব পৰা নাই যদিও সাহিত্য সভা বুলিলে যেন মই সকলো কৰিব পাৰোঁ এনেকুৱা ভাৱ হয়। গতিকে মোৰ কাৰণে সদায় এইটো এটা স্মৰণীয় দিন। এই দিনটো মই
পাহৰিব নোৱাৰোঁ। আৰু এইটো মই বিশ্বাস কৰোঁ, প্ৰত্যেকটো মানে ভাল কামৰ, নিস্বাৰ্থভাৱে কৰা কামৰ স্বীকৃতি পোৱা যায়, সেই বুলি মই অনুভৱ কৰিছোঁ। এই বঁটাত আছে গামোচা, ফুলাম জাপি, কিতাপৰ টোপোলা, স্মাৰক, সভাৰ প্ৰতীকপট আৰু মানপত্ৰ। অসম সাহিত্য সভাৰ সভাপতি বসন্ত গোস্বামীয়ে কিছু সময় অনুষ্ঠানত দূতাবাস যোগে উপস্থিত থাকি সাহিত্যিকগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, নগাঁও।